নমস্কাৰ বন্ধু বান্ধৱীসকল লান্তন্ত্ৰ অন্য এটা ভিডিঅ'ত আপোনালোকৰ ৱেলকাম। বন্ধু বান্ধৱীসকল আমি চাইল্ড ডেভেলপমেণ্ট পেডাগজিৰ গ্ৰোথ আৰু ডেভেলপমেণ্টৰ পৰা ফেক্টৰ এফেক্টিং ডেভেলপমেণ্ট মানে বিকাশত প্ৰভাৱ পেলোৱা কাৰকসমূহ আজি এইটো ভিডিঅ'ত চাম। যদি আপুনি আপকামিং টেটকাম ৰিক্ৰুটমেণ্ট বা স্পেচিয়েল টেট বা চিটেটৰ কাৰণে প্ৰিপেৰেশ্যন কৰি আছে তেনেহ'লে চাইল্ড ডেভেলপমেণ্ট পেডাগজিৰ কাৰণে মোৰ ক্লাছেছ কেইটা আপোনালোকে চাব পাৰে। মই A to Z চিলেবাছত থকা গোটেইকেইটা ক্লাছেছ 1 by 1 কৰাই আছোঁ আৰু চেনেলৰ প্লেলিষ্টত গ'লে আপোনালোকে প্ৰিভিয়াছ ভিডিঅ'বোৰ চাব পাৰিব। তো বলক আমি এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। কোনকেইটা ফেক্টৰ এটা বাচ্চাক এফেক্ট কৰে। তো চাওক আপোনালোকে সদায় মনত ৰাখিব এটা বাচ্চাক সদায় কি কি ফেক্টৰে এফেক্ট কৰে। নিউট্ৰিশ্যন বা ফুড খোৱা বোৱা তাৰ যিটো আহাৰ আছে এইটো তাক সদায় এফেক্ট কৰিব। আহাৰ তাক এফেক্ট কৰিব, ঠিক আছে। ইয়াৰ ওপৰত সি কি ধৰে ভাল ভাল প্ৰটিন ভিটামিন তাৰ আহাৰত আছেনে নাই, এইটো বাচ্চা যদি এটা ইনফেঞ্চি থাকে বা প্ৰাক প্ৰসৱ কাল থাকে মাৰ পেটত যেতিয়া থাকিব তেতিয়াও কিন্তু মায়ে ভাল ভাল বস্তু খাব লাগিব। সেইকাৰণে এটা বাচ্চাৰ ডেভেলপমেণ্টৰ কাৰণে প্ৰিনেটেল পিৰিয়ড মানে প্ৰাক প্ৰসৱ কালৰ পৰা কৈশোৰ কাললৈকে কিন্তু নিউট্ৰিশ্যন সদায় ভাল থাকিব লাগিব আৰু ফুড সদায় ভাল থাকিব লাগিব। যিবোৰ ঘৰত ভাল আহাৰ নাই সেইবোৰ ঘৰৰ বাচ্চা কিন্তু কেতিয়াও চাব প্ৰপাৰলি মেণ্টেল ডেভেলপমেণ্ট হ'ব নোৱাৰে। ইয়াৰ পাছত আৰু যিটো ইম্পৰ্টেণ্ট ফেক্টৰ হয় এইটো হৈছে আৰ্লি ইয়াৰ পাছত আৰু এটা পইণ্ট হৈছে আৰ্লি ষ্টিমুলেশ্যন মানে এক্সাৰচাইজ, ঠিক আছে। সি কিমান শাৰীৰিক ব্যায়াম কৰে বা এক্সাৰচাইজ কেনেকুৱা কৰে। সদায় আপোনালোকে জানে যে শাৰীৰিক যিটো এক্সাৰচাইজ হয় এইটো খুব বা ব্যায়াম যিটো হয় এইটো খুব ইম্পৰ্টেণ্ট। চ' খোৱা বোৱা ভাল হ'ব লাগিব। ইয়াৰ লগে লগে আৰ্লি ষ্টিমুলেশ্যন মানে বাচ্চা এটা আপোনালোকে দেখিছে যেতিয়া জন্ম হয় তাৰপিছত মায়ে কি কৰে তাক কি কৰে বিভিন্ন ধৰণৰ তেল মালিচ কৰে আৰু ইয়াৰ পাছত কি হয় আৰু তাক বিভিন্ন ধৰণৰ এক্সাৰচাইজ কৰায়, বিভিন্ন ধৰণৰ ব্যায়াম কৰায়। কেলৈ কৰায়? তাৰ ষ্টিমুলেশ্যন হ'ব লাগিব, শৰীৰটো খুলিব লাগিব। বাচ্চা এটা জন্মৰ পাছত তাক ব্যায়াম কৰায় কেলৈ কি তাৰ শৰীৰটো অ'পেন আপ হ'ব লাগিব, তাৰ শৰীৰটো অ'পেন আপ হ'ব লাগিব, ঠিক আছে। ইয়াৰ পাছত আৰু কি প্ৰভাৱ পেলায়, আৰু এটা প্ৰভাৱ পেলায় তাৰ হেৰিডিটি আৰু ইনভাইৰমেণ্ট বহুত ইম্পৰ্টেণ্ট হয়। হেৰিডিটি মিনছ আপোনালোকে জানে বংশৰ পৰা যিটো জিন্স আহে, ঠিক আছে। বংশৰ পৰা যিটো জিন্স আহে সেইটো বহুত তাৰ ইম্পৰ্টেণ্ট ফেক্টৰ এটা হয়। বংশৰ পৰা যিটো জিন্স আহিব এইটো বহুত ইম্পৰ্টেণ্ট ফেক্টৰ হয়। ইয়াৰ লগে লগে তাৰ ইনভাইৰমেণ্ট মানে তাৰ পৰিৱেশ কেনেকুৱা হয়, বাচ্চা এটা কেনেকুৱা পৰিৱেশত মানে ডাঙৰ হৈ আছে। যদি সি ভাল পৰিৱেশ পায় তাৰ যিবোৰ চুবুৰীয়া মানুহ আছে সেইবোৰ যদি ভাল থাকে, ওচৰ পাজৰৰ মানুহ যদি ভাল থাকে তেনেহ'লে বাচ্চাটো ভাল ভাল কথা শিকিব পাৰিব, ইণ্টেলেকচুৱেল কথা শিকিব পাৰিব। আৰু যদি সি বেয়া এটা ইনভাইৰমেণ্টত থাকে, স্লাম এৰিয়াত থাকে, ঠিক আছে, তেতিয়া কি হ'ব তাৰ ইনভাইৰমেণ্ট ভাল নোপোৱাৰ কাৰণে তাৰ ডেভেলপমেণ্টটো প্ৰপাৰ নহ'ব। আৰু হেৰিডিটিটো খুব ইম্পৰ্টেণ্ট হয়। বংশৰ পৰা মা দেউতাৰ পৰা যিটো জিন্স পায়, জেনেটিক্স পায় সেইটো কিন্তু তাৰ ডেভেলপমেণ্টত খুব বেছি প্ৰভাৱ পেলায়, ঠিক আছে। এতিয়া আছে চোৱা ইণ্টাৰনেল ফেক্টৰ বুলি মই এইকেইটা পইণ্টক আকৌ ভাঙি দিছোঁ। ইনচাইড দ্য বডি হেৰিডিটি ফেক্টৰ যেতিয়া শৰীৰৰ ভিতৰত কি কি ফেক্টৰ ইনভলভ থাকে, হেৰিডিটি বংশ, তাৰপিছত বায়'লজিকেল বা ফিজিকেল ফেক্টৰ, তাৰ বায়'লজিকেল ফেক্টৰ কিছুমান থাকে, তাৰ শৰীৰৰ পৰা কিছুমান ফেক্টৰ থাকে এইবোৰত তাক ইনফ্লুৱেঞ্চ কৰে। বায়'লজিকেল মা দেউতাৰ পৰা যিবোৰ বায়'লজিকেল ফেক্টৰ পায় বা তাৰ নিজৰ শৰীৰৰ যিবোৰ প্ৰপাৰলি বিকাশ হৈছে নে নাই, যেতিয়া এটা বাচ্চা জন্ম হয় শৰীৰৰ যিমানকেইটা অংগ প্ৰত্যংগ আছে গোটেইকেইটা প্ৰপাৰলি ডেভেলপ হ'লে তাৰ কি হ'ব ফিউচাৰত যিটো ডেভেলপমেণ্ট আছে আৰু ভাল হ'ব। তাৰপিছত আছে ইণ্টেলিজেঞ্চি ফেক্টৰ, তাৰ যিটো মানসিক বিকাশ আছে, যিটো তাৰ বৌদ্ধিক বিকাশ আছে সেইটো কিন্তু তাৰ ইনচাইড দ্য বডি, এইটো কিন্তু তাৰ ডেভেলপমেণ্টক তাৰ যিটো বিকাশ আছে তাৰ কিন্তু তাত প্ৰভাৱ পেলাব। ইয়াৰ লগতে তাৰ ইম'চনেল ফেক্টৰ যিটো আছে, ঠিক আছে, তাৰ আৱেগিক যিটো অৱস্থা আছে এইটো কিন্তু তাৰ প্ৰভাৱ পেলাব। ইয়াৰ লগে লগে ছ'চিয়েল নেচাৰ, তাৰ নেচাৰটো কি হয়, সমাজৰ লগত সি তাৰ ছ'চিয়েল নেচাৰটো কি হয়, তাৰ যিটো নেচাৰ হ'ব বা সমাজৰ যিটো অৱস্থা হ'ব, চাৰিওফালৰ যিটো অৱস্থা হ'ব, সমাজৰ পৰা সি যি শিকিব পাৰিব, তাৰ ছ'চাইটিৰ যিটো নেচাৰ হ'ব তাৰ ওপৰত তাৰ ডেভেলপমেণ্ট মানে বহুত ডিপেণ্ড কৰে, ঠিক আছে। DVELOPMENT, ঠিক আছে। চ' ইণ্টাৰনেল ফেক্টৰত এইকেইটা ফেক্টৰ পৰে। এতিয়া আমি চাওঁ এক্সটাৰ্নেল ফেক্টৰ মানে বৈহিক কি কি ফেক্টৰ আছে। শৰীৰৰ ভিতৰৰ কেইটা চালোঁ, এতিয়া বাহিৰৰ কি কি ফেক্টৰ এটা বাচ্চাক ইনফ্লুৱেঞ্চ কৰিব। ইয়াত আপোনালোকে চাই আছে ইনভাইৰমেণ্ট ডিউৰিং দ্য ওম অফ দ্য মাদাৰ, এক্সটাৰ্নেল ফেক্টৰ মানে ইনভাইৰমেণ্ট ডিউৰিং দ্য ওম অফ দ্য মাদাৰ। বাচ্চা যেতিয়া এটা মাৰ পেটত থাকিব এইটোতো ইনচাইড হৈছে, কিন্তু মই কিয় এইটোক এক্সটাৰ্নেল ফেক্টৰ বুলি কৈছোঁ। চ' আপোনালোকে এইটো জানে বাচ্চা যেতিয়া এটা মাৰ গৰ্ভত থাকে, মেবি বাচ্চাটো মাৰ গৰ্ভত আছে কিন্তু তাৰ চাৰিওফালৰ যিটো পৰিৱেশ আছে এই পৰিৱেশটো কিন্তু বাচ্চাটোক ইনফ্লুৱেঞ্চ কৰাব। বাচ্চা যেতিয়া এটা মাৰ গৰ্ভত থাকিব সেই মাজনে যদি ভাল ভাল কথা শিকে, ভাল ভাল গান শুনে, ভাল ভাল কিতাপ পঢ়ে, ভাল ভাল বস্তু চায়, তেতিয়া সেই বাচ্চাৰ যিটো জন্ম হ'ব তাৰ কিন্তু খুব ভাল এটা বাচ্চা সি
জন্ম হ'ব তাৰ যিটো বৌদ্ধিক বিকাশ বা তাৰ যিটো নেচাৰ হ'ব সেইটো খুব ভাল থাকিব সেইকাৰণে সদায় এটা কথা কয় মাতৃগৰ্ভত যেতিয়া বাচ্চা এটা থাকে মাক সদায় ভাল এটা ইনভাইৰমেণ্টত থাকিব বুলি কয় ঠিক আছে মা এজন খুব ভাল পৰিৱেশত তাক থাকিব কয় ঠিক আছে আৰু কাজিয়াৰ মাজত থাকিব নকয় কাজিয়াৰ মাজত যদি বাচ্চাটো মাৰ থাকে তেতিয়া বাচ্চাটো এইদৰে তাৰ বৌদ্ধিক বিকাশটো খুব প্ৰপাৰলি নহ'ব আৰু ডাঙৰ হ'লে সি নিজেও কাজিয়া কৰিব বিচাৰিব চ' বাচ্চাৰ মাৰ যিটো ইনভাইৰমেণ্ট হয় এইটো কথা ইয়াত কোৱা হৈছে দ্বিতীয় নম্বৰ আছে 2 নম্বৰটো ফিজিকেল এণ্ড মেণ্টেল হেল্থ অফ দ্য মাদাৰ ডিউৰিং প্ৰেগনেঞ্চি মাৰ মেণ্টেল অৱস্থা কেনেকুৱা হয় আৰু হেল্থ কেনেকুৱা হয় মেণ্টেল হেল্থ অফ দ্য এণ্ড ফিজিকেল হেল্থ মাৰ ফিজিকেল হেল্থ মায়ে কিমান ভিটামিন খাব পাৰিছে কিমান প্ৰটিন খাব পাৰিছে ইয়াৰ লগে লগে আইৰণ টেবলেট কিমান খাব পাৰিছে ইয়াৰ ওপৰত বাচ্চাৰ ডেভেলপমেণ্ট ডিপেণ্ড কৰে ইয়াৰ লগে লগে মাৰ মানসিক অৱস্থা মেণ্টেল হেল্থ কিছুমান ঘৰ আছে য'ত কি হয় সদায় কাজিয়া হৈ থাকে য'ত কি হয় মা যিজন গৰ্ভৱতী থাকে মা তাৰ এটা ভাল পৰিৱেশ নাপায় সদায় ঘৰত কাজিয়া হৈ থাকে বা কিছুমান মানুহ আছে যিয়ে মানে নিজৰ ৱাইফৰ ওপৰত বহুত অত্যাচাৰ কৰে বা বহু ধৰণৰ কথা শুনায় এই ধৰণৰ বাচ্চা যেতিয়া জন্ম হ'ব কেতিয়াও সি এটা মানে প্ৰপাৰ ডেভেলপ চাইল্ড বা প্ৰপাৰ এটা বাচ্চা হ'ব নোৱাৰিব তাৰ বহুতখিনি প্ৰব্লেম থাকিব সেইটো প্ৰব্লেমেটিক চাইল্ড ক'ব সেইটোক আৰু তাৰ প্ৰব্লেম ক্ৰিয়েট হ'বই হ'ব 100% ডেফিনেটলি এইটো কথা ইয়াৰ পাছত নিউট্ৰিশ্যন ডিউৰিং দ্য প্ৰেগনেঞ্চি কিমান কোৱালিটি ফুড খাইছে মই যেনেকৈ কৈছোঁ বা মায়ে কিমান কোৱালিটি ফুড খাইছে এইটো বহুত ইম্পৰ্টেণ্ট ফেক্টৰ হয় ঠিক আছে মায়ে কিমান কোৱালিটি ফুড খাইছে এইটো ডিপেণ্ড কৰে ইয়াৰ পাছতে এনি ডেমেজ অৰ এক্সিডেণ্ট টু দ্য বেবি ইন দ্য ওম বাচ্চাটো যেতিয়া মাতৃগৰ্ভত থাকে তেতিয়া বাহিৰৰ পৰা কিবা দুখ পাইছে নেকি কিবা ক'ৰবাত কিবা হিট হৈছে নেকি যদি বাচ্চাটো যেতিয়া মাতৃগৰ্ভত থাকে আৰু মায়ে যদি পেটত যদি কিবা হিট পায় যদি তেতিয়া বা কিবা যদি আঘাত লাগে তেতিয়া বাচ্চাটো কিন্তু তেতিয়া প্ৰপাৰলি মানে লোক'ম'টিভ মানে জন্ম হয় মানে পংগু কেতিয়াবা কি হয় পংগু জন্ম হয় ঠিক আছে মানে তেতিয়া তাৰ শৰীৰৰ কিবা এটা অংগ ডিফেক্ট হৈ থাকে সেইকাৰণে এক্সিডেণ্ট আৰু ডেমেজৰ পৰা মাতৃক বচাই ৰাখিব লাগে তাৰপিছত আছে নৰ্মেল এণ্ড এবনৰ্মেল ডেলিভাৰী বাচ্চাটোৰ নৰ্মেল ডেলিভাৰী হৈছে না এবনৰ্মেল ডেলিভাৰী হৈছে এইটোও ডিপেণ্ড কৰে কিন্তু ঠিক আছে এইটো কিন্তু এটা বাচ্চাৰ মানে ডেভেলপমেণ্টৰ ওপৰত ডিপেণ্ড কৰে আপোনালোকে বহুত টাইম শুনিব পাৰিছে এই কথাকেইটা যে নৰ্মেল যিবোৰ বাচ্চাৰ ডেলিভাৰী হয় এইবোৰ কিন্তু মানে যিবোৰ কয় মানে এনেকুৱা মই শুনিব পাৰিছোঁ যে নৰ্মেল বাচ্চা যেতিয়া মানে ডেলিভাৰী হয় তেতিয়া বাচ্চাটোৰ ফিজিকেল বা কগনেটিভ যিটো ডেভেলপমেণ্ট হয় এইটো কম হয় বুলি কৈছে আৰু যিটো চিজাৰ বাচ্চা হয় তেতিয়া কৈছে যে তাৰ ডেভেলপমেণ্ট মেণ্টেল ডেভেলপমেণ্ট হয় এইটো বেছি হয় কাৰণ কি বাচ্চা যেতিয়া মানে নৰ্মেল ডেলিভাৰী হয় তেতিয়া কি হয় প্ৰসৱৰ সময়ত তাৰ কৈছে ব্ৰেইনৰ ওপৰত কিছুমান প্ৰেছাৰ পৰে সেই সময়ত আৰু সেই প্ৰেছাৰটো কি কৰে তাৰ ফিউচাৰত তাক প্ৰভাৱ পেলায় কিন্তু যিবোৰ বাচ্চা চি ছেকশ্যন হয় বা চিজাৰ হয় সেইবোৰ কি হয় মানে তাৰ যিহেতু তাৰ ডেলিভাৰীৰ সময়ত তেওঁৰ ব্ৰেইনৰ ওপৰত একো প্ৰভাৱ নপলায় বিকজ আপোনালোকে জানে যেতিয়া ডেলিভাৰী হয় তেতিয়া প্ৰেছাৰ পুট কৰা হয় নে নাই তো সেই প্ৰেছাৰৰ ফলত কি হয় বাচ্চাটোৰ মেণ্টেলত কিবা অলপ প্ৰভাৱ পেলায় এইবোৰ মানে এইধৰণে মই শুনিছোঁ আৰু এইবোৰ বহুতে ডক্টৰে কৈ থাকে চ' সেইকাৰণে যিটো চি ছেকশ্যন হয় এইবোৰ আজিকালি বেছি প্ৰিফাৰ কৰা হয় ইয়াৰ লগে লগে নম্বৰ 6 whether or not embryo has been in contact with আচ্ছা নাম্বাৰ 6 আছে ইয়াৰ লগে লগে নাম্বাৰ 6 আছে whether or not embryo has been in contact with harmful radiation or rays solar eclipse lunar eclipse আপোনালোকে জানে যে মাতৃগৰ্ভত যেতিয়া এটা বাচ্চা থাকে তেতিয়া সদায় কি বুলি কোৱা হয় যে গ্ৰহণৰ সময়ত তেতিয়া মাতৃক ওলাব নকয় বা এটা ৰুমত বহি থাকিব কয় কেলে কি সোলাৰ ইক্লিপছ আৰু লুনাৰ ইক্লিপছ মানে চন্দ্ৰগ্ৰহণ আৰু সূৰ্যগ্ৰহণৰ সময়ত যিবোৰ ৰেজ আহে যিবোৰ সূৰ্যৰ পৰা যিবোৰ বা চন্দ্ৰৰ পৰা যিবোৰ কিৰণ আহে এইবোৰ কি কৰে ৰেডিয়েশ্যনবোৰ বাচ্চাৰ ওপৰত প্ৰভাৱ পেলায় বুলি কয় ঠিক আছে চ' এইবোৰ হৈছে এক্সটাৰ্নেল ফেক্টৰ মই যিমানখিনি পাৰিছোঁ এছামিছত এক্সপ্লেইন কৰি দিছোঁ মই যিমানখিনি পাৰিছোঁ চ' এইবোৰ হয় এক্সটাৰ্নেল ফেক্টৰ মই যিমানখিনি পাৰিছোঁ এছামিছত এক্সপ্লেইন কৰি দিছোঁ কিবা যদি ভুল হৈ যায় আপোনালোকে ইমান মাইণ্ড নকৰিব এজ ফাৰ এজ পচিবল মই বেষ্ট ক্লাছ দিবলৈ ট্ৰাই কৰি আছোঁ আৰু লাষ্ট হয় ইনভাইৰমেণ্ট আফটাৰ দ্য বাৰ্থ বাচ্চা এটা জন্ম হোৱাৰ পাছত কি ইনভাইৰমেণ্ট সি পায় এনি এক্সিডেণ্ট অৰ ইনচিডেণ্ট ইন লাইফ যদি বাচ্চাটোৰ লাইফত কিবা এক্সিডেণ্ট বা ইনচিডেণ্ট হয় তেতিয়া তাৰ ডেভেলপমেণ্টত প্ৰভাৱ পেলাব ইয়াৰ লগত ছ'চিয়েল এণ্ড কালচাৰেল ইনভাইৰমেণ্ট তাৰ ছ'চিয়েল সামাজিক আৰু কালচাৰেল ইনভাইৰমেণ্ট কেনেকুৱা হয় সেইটো তাৰ প্ৰভাৱ পেলাব ইয়াৰ লগে তাৰ কোৱালিটি অফ ফুড বাচ্চাটো বাহিৰত কেনেকৈ খাব পাৰিছে বাচ্চাটো যদি ভাল খাব নোৱাৰে তেতিয়া তাৰ এডুকেশ্যনেল যিটো ডেভেলপমেণ্ট হ'ব এইটো নহ'ব বৌদ্ধিক ডেভেলপমেণ্ট নহ'ব ফিজিকেল ডেভেলপমেণ্ট নহ'ব শাৰীৰিক বিকাশ নহ'ব তাৰপিছত নাম্বাৰ 4ত আছে কোৱালিটি অফ গভৰ্ণমেণ্ট ল অৰ্গেনাইজেশ্যন টু হুইচ দ্য চাইল্ড বিলং বহুত ইম্পৰ্টেণ্ট হয় এই পইণ্টটো গভৰ্ণমেণ্টৰ ৰুল কি হয় বাচ্চাটো যিটো কাণ্ট্ৰিত জন্ম হৈছে সেইটো কাণ্ট্ৰিত কি ৰুলছ ৰেগুলেশ্যন গভৰ্ণমেণ্টে ফ'ল' কৰে আপোনালোকে দেখিছে আমাৰ ইণ্ডিয়াত বা অসমত যেতিয়া এটা বাচ্চা জন্ম হয় তাৰপিছত বিভিন্ন ধৰণৰ ভেকচিন দিয়া হয় বিভিন্ন ধৰণৰ তাৰ কাৰণে আঁচনি অনা হয় এইবোৰ ইম্পৰ্টেণ্ট হয় বাচ্চাটোৰ ডেভেলপমেণ্টৰ কাৰণে গভৰ্ণমেণ্টৰ বহুত ডাঙৰ ৰোল থাকে বিভিন্ন ধৰণৰ ভেকচিন যদি বাচ্চাটোক যদি পুট কৰা নহয় যদি ইনজেক্ট কৰা নহয় তেনেহ'লে বাচ্চাটো বিভিন্ন ধৰণৰ লোক'ম'টিভ বা বিভিন্ন ধৰণৰ পেৰালাইজ হ'ব পাৰে সেইকাৰণে গভৰ্ণমেণ্টৰ যিটো ৰোল এইটো বহুত মানে ইম্পৰ্টেণ্ট চ' বন্ধু বান্ধৱীসকল এইটো আছিলে ফেক্টৰ এফেক্টিং
ডেভেলপমেণ্ট ইয়াত আমি তিনিটা ফেক্টৰৰ কথা কৈছোঁ নিউট্ৰিশ্যন আৰু ফুড আৰ্লি ষ্টিমুলেশ্যন এক্সাৰচাইজ হেৰিডিটি আৰু ইনভাইৰমেণ্ট মানে বংশ আৰু পৰিৱেশ ইণ্টাৰনেল ফেক্টৰ এক্সটাৰ্নেল ফেক্টৰ আৰু এনভাইৰমেণ্ট ইণ্টাৰনেল ফেক্টৰত মাতৃৰ গৰ্ভৰ ভিতৰত কি অৱস্থা এক্সটাৰ্নেল ফেক্টৰত মাতৃৰ গৰ্ভত যেতিয়া তেওঁ থাকে বাচ্চাটো থাকে বাহিৰৰ পৰা কি প্ৰভাৱ পেলায় সেইটো কোৱা হয় আৰু এনভাইৰমেণ্টেল আফটাৰ বাৰ্থ মানে বাচ্চাটো জন্ম হোৱাৰ পাছত সি কি এটা পৰিৱেশ পায় চ' এইটো আছিলে আজিৰ ক্লাছ এইকেইটা টপিক আমি ডিছকাশ্যন কৰিলোঁ আমি আৰু তাৰ নেক্সট ক্লাছত আমি আৰু কিছুমান টপিক ডিছকাশ্যন কৰিম ঠিক আছে তো বলক এতিয়া আমি কেইটামান MCQ চাই লওঁ বন্ধু বান্ধৱীসকল আমি প্ৰিভিয়াছ ভিডিঅ'ত নাম্বাৰ 15লৈকে MCQ প্ৰেক্টিছ কৰিছোঁ চ' আজি আমি নাম্বাৰ 16ৰ পৰা ষ্টাৰ্ট কৰিম নাম্বাৰ 16 ইনক্ৰিজ ইন গ্ৰুপ এক্টিভিটি ইজ এ কেৰেক্টাৰিষ্টিক অফ কোনটো মানে গ্ৰুপৰ কেৰেক্টাৰিষ্টিক গ্ৰুপ এক্টিভিটি গ্ৰুপত কেতিয়া কাম কৰে দলবদ্ধ হৈ আমি জানো লেটাৰ চাইল্ডহুড মানে হেক বাল্যকালত তেওঁলোকে গ্ৰুপত কাম কৰিবলৈ ভাল পায় ঠিক আছে নাম্বাৰ 17 হয় এডোলেসেন্ট পিৰিয়ড ৰেঞ্জেছ ফ্ৰম এডোলেসেন্ট পিৰিয়ডটো কোনটো পিৰিয়ডৰ পৰা কোনটো পিৰিয়ডলৈকে ৰেঞ্জ কৰে চ' আমি জানো এডোলেসেন্ট পিৰিয়ড যিটো আছে এইটো আমি 13 বছৰৰ পৰা 19 বছৰলৈকে ৰেঞ্জ কৰে আফটাৰ 12 ইয়াৰ ঠিক আছে নাম্বাৰ সি অপশ্যনটো কাৰেক্ট কিন্তু WHO মতে কিমান হয় আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰি জনাব এটা কুৱেশ্যন সুধি যাওঁ WHO মতে কোনটো এজৰ পৰা কোনটো এজলৈকে এডোলেসেন্ট পিৰিয়ড হয় আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰিব এটলিষ্ট যিসকলে ভিডিঅ'টো চাই আছে এইটো কুৱেশ্যন এনচাৰটো দি যাব ইয়াৰ পাছত নাম্বাৰ 18টো হয় ষ্ট্ৰম এণ্ড ষ্ট্ৰেছ পিৰিয়ড ইজ এছ'চিয়েটেড উইথ ষ্ট্ৰম আৰু ষ্ট্ৰেছ কোনটো পিৰিয়ডক কোৱা হয় ঠিক আছে তো আপোনালোকে গম পায় যে এইটো কোনে কৈছিলে পিয়াজিয়েটে কৈছিলে না এৰিকছনে কৈছিলে না ভাইগটস্কি কৈছিলে না ষ্টেনলি হলে কৈছিলে কোনে কৈছিলে পিৰিয়ড অফ ষ্ট্ৰেছ এণ্ড ষ্ট্ৰম বা ষ্ট্ৰম এণ্ড ষ্ট্ৰেছ আপোনালোকে জানে ষ্টেনলি হলে কৈছিলে পিৰিয়ড অফ ষ্ট্ৰম এণ্ড ষ্ট্ৰেছ তাৰপিছত নাম্বাৰ 19 আইডেণ্টিটি ক্ৰাইচিছ ডিউৰিং এডোলেসেন্ট ৱাজ প্ৰপ'জড বাই কোনে আইডেণ্টিটি ক্ৰাইচিছ বুলি এডোলেসেন্ট পিৰিয়ডটোক কৈছিলে ঠিক আছে কৈশোৰ কালক কোনে মানে আইডেণ্টিটি ক্ৰাইচিছৰ কথাটো উল্লেখ কৰিছিলে এই সময় বুলি কৈছিলে তো ইয়াত অপশ্যন আছে পিয়াজিয়েট এৰিকছন স্কেনাৰ পেবলো তো আপোনালোকে জানে যে আইডেণ্টিটি ক্ৰাইচিছ বুলি এৰিকছনে এই কথাটো কৈছিলে যে আইডেণ্টিটি ক্ৰাইচিছ এই পিৰিয়ডটো কোৱা হয় ঠিক আছে এডোলেসনৰ নাম্বাৰ 20 ৰেপিড ফিজিকেল এণ্ড ইম'চনেল চেঞ্জেছ ডিউৰিং দ্য পিৰিয়ড কোনটো পিৰিয়ডত ৰেপিড ইম'চনেল আৰু ফিজিকেল চেঞ্জ হয় চ' আপোনালোকে এইটো গম পায় যে ডিউৰিং দ্য পিৰিয়ড অফ এডোলেসেন্ট আটাইতকৈ বেছি ফিজিকেল আৰু ইম'চনেল চেঞ্জেছ হয় ঠিক আছে নাম্বাৰ 21 which of the following is an internal factor affecting the development internal factor কোনটো হয় ইণ্টাৰনেল মই দেখাই দিওঁ আন্তৰিক যিটো আছে অভ্যন্তৰিক যিটো ফেক্টৰ হয় এইটো কোনটো হয় নিউট্ৰিশ্যন হেৰিডিটি কালচাৰ আৰু এডুকেশ্যন চ' আপোনালোকে এইটো কুৱেশ্যনৰ এনচাৰ কমেণ্ট বক্সত জনাব যে ইণ্টাৰনেল ফেক্টৰ কি হয় দুটা কুৱেশ্যন দিছোঁ এটা হৈছে WHO মতে এডোলেসেন্টৰ এজ কোনটো গ্ৰুপৰ মাজত হয় কোনটো পিৰিয়ডক হয় আৰু এটা আছে ইণ্টাৰনেল ফেক্টৰ যিসকলে ভিডিঅ'টো চাব এটলিষ্ট এই MCQ কেইটা যদি চাই আছে তেনেহ'লে ইণ্টাৰনেল ফেক্টৰ কোনটো হয় এইটো কুৱেশ্যনৰ এনচাৰ কমেণ্ট বক্সত জনাব নাম্বাৰ 22 ইণ্টেলিজেঞ্চি ইজ ক্লাছিফাইড এজ ইণ্টেলিজেঞ্চি কোনটো মানে ভাষাৰে ক্লাছিফাইড কৰা হয় তো ইয়াত আছে এক্সটাৰ্নেল ফেক্টৰ ইনভাইৰমেণ্টেল ফেক্টৰ ইণ্টাৰনেল ফেক্টৰ আৰু কালচাৰেল ফেক্টৰ মানে ইণ্টেলিজেঞ্চি কোনটো ক্ষেত্ৰত ক্লাছিফাইড কৰিব চ' এইটো এনচাৰ হয় ইণ্টাৰনেল ফেক্টৰটোকে ইণ্টেলিজেঞ্চিৰ লগত ৰিলেটেড বহুত এক্সাম অৰিয়েণ্টেড কুৱেশ্যন মই আনো আৰু আপোনালোকে এক্সাম অৰিয়েণ্টেড কুৱেশ্যন পাব লাহে লাহে যেতিয়া ক্লাছেছবোৰ হৈ থাকিব আৰু আপোনালোকে এক্সাম অৰিয়েণ্টেড কুৱেশ্যনবোৰ পাই থাকিব তাৰপিছত নাম্বাৰ 23 হুইচ ইজ এন এক্সটাৰ্নেল ফেক্টৰ এফেক্টিং ডেভেলপমেণ্ট বিফ'ৰ বাৰ্থ জন্মৰ আগত কোনটো এক্সটাৰ্নেল ফেক্টৰ এটা বাচ্চাক প্ৰভাৱ পেলায় তো ইয়াত আছে ইম'চনেল ফেক্টৰ ইণ্টেলিজেঞ্চি হেল্থ অফ দ্য মাদাৰ আৰু ছ'চিয়েল নেচাৰ তো আপোনালোকে কি লাগে এইটো এনচাৰ কি হ'ব আমি জানো যে হেল্থ অফ দ্য মাদাৰ বহুত ইম্পৰ্টেণ্ট এটা ফেক্টৰ বাচ্চা এটা জন্ম হোৱাৰ আগত নাম্বাৰ 24 কোৱালিটি অফ এডুকেশ্যন আফটাৰ বাৰ্থ ইজ এন এক্সাম্পল অফ কি কোৱালিটিত এডুকেশ্যন পাই আছে এইটো কিহৰ এক্সাম্পল ইণ্টাৰনেল বায়'লজিকেল ইনভাইৰমেণ্ট না এডুকেশ্যন ইম'চনেল ফেক্টৰ চ' আপোনালোকে জানে ইনভাইৰমেণ্টেল ফেক্টৰ মানে তাৰ সমাজটো কেনেকৈ পাই আছে ঠিক আছে এডুকেশ্যন কোনটো সমাজত সি এডুকেশ্যন পাই আছে তাৰ পৰিৱেশটো কেনেকুৱা হয় এইটো কি ডিপেণ্ড কৰে এডুকেশ্যন কেনেকুৱা হ'ব তাৰ কোৱালিটি কিমান থাকিব এইটো ইনভাইৰমেণ্টৰ ওপৰত ডিপেণ্ড কৰে তাৰপিছত নাম্বাৰ 25 একৰ্ডিং টু পিয়াজিয়েট লাৰ্ণিং ডিপেণ্ডছ অন দ্য পিয়াজিয়েটৰ মতন লাৰ্ণিং ডিপেণ্ড কোনটোৰ ওপৰত ডিপেণ্ড কৰে টিচিং মেথড লেভেল অফ ডেভেলপমেণ্ট ৰিৱাৰ্ড ছিষ্টেম দ্য প্ৰেক্টিছ অনলি চ' এইটো কুৱেশ্যন কিন্তু লাষ্ট টাইম এক্সামত আহিছিলে অলপ ঘূৰাই দিছিলে এইটো চিটেট না বাহিৰৰ DSSB না কিবা এটা আহিছিলে KBSত একৰ্ডিং টু পিয়াজিয়েট লাৰ্ণিং ডিপেণ্ডছ অন লাৰ্ণিং কিহৰ ওপৰত ডিপেণ্ড কৰে বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয় তো এইটো মনত থ'ব এইটো লেভেল অফ ডেভেলপমেণ্টৰ ওপৰত ডিপেণ্ড কৰে ঠিক আছে টিচিং মেথডো নহ'ব ৰিৱাৰ্ড ছিষ্টেমো নহ'ব প্ৰেক্টিছো নহ'ব এইটো হ'ব লেভেল অফ ডেভেলপমেণ্ট সি কেনেকৈ ডেভেলপ হৈছে ডেভেলপ ভালদৰে হ'লেই কৈছে পিয়াজিয়েটে কৈছে যে লাৰ্ণিং তাৰ হ'ব ঠিক আছে